মহান শিল্পী জুবিন গাৰ্গক চিৰদিনৰ বাবে আগন্তুক সময়ৰ বাবে ক'ত শুৱাই থোৱা হ'ব সেই ঠাইখনেই নিৰ্ধাৰণ কৰাত চৰকাৰ বৰ্তমান ব্যস্ত। আৰু শেহতীয়া খবৰ অনুসৰি ইতিমধ্যে অসম চৰকাৰে সোণাপুৰত থকা যি হাতীমূৰাত যি ৰাজহুৱা শ্মশান আছে, এই ৰাজহুৱা শ্মশান চৌহদতে জুবিন গাৰ্গৰ বাবে আগন্তুক সময়ৰ তেওঁৰ সেই বিচনাখন, সেই ঠাই টুকুৰা বিচাৰি উলিয়াইছে আৰু সেই নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। আৰু বিভিন্ন পক্ষই যোৰহাটৰ কথা কৈ আছে, সোণাপুৰৰ কথা কৈ আছে আৰু যিমান দূৰ সম্ভৱ যিমান দূৰ আমাৰ তথ্য আছে, সোণাপুৰৰ এই ঠাইখনেই চূড়ান্ত হ'ব বুলি আমি জানিব পাৰিছোঁ। আৰু সেই অনুসৰি সম্পূৰ্ণ তেওঁলোকে তদাৰক কৰি তৎপৰতাৰে যথেষ্ট কাম ইয়াতে আগবঢ়াই লোৱা দেখা গৈছে। আমি সেই দৃশ্য দেখুৱাইছোঁ আৰু ইয়াতে জুবিন গাৰ্গৰ বাবে সেই সমাধিস্থল হ'ব, সেই অন্ত্যেষ্টিক্ৰিয়া হ'ব আৰু আগন্তুক সময়ৰ বাবে জুবিন গাৰ্গৰ স্থায়ী ঠিকনা বুলি যি কোৱা হয়, তেওঁৰ যি ঘৰৰ ঠিকনা আছিল, হৃদয় ঠিকনা আছে, এইবিলাকতো থাকিবই। কিন্তু জুবিন গাৰ্গক আমি যদি স্থায়ীভাৱে ক'ৰবাত পাব লাগে, তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আমি আহিব লাগিব এই ঠাইখনলৈ। আৰু এই ঠাইখনৰ বৈচিত্ৰ্য এটাই যে আমাৰ আমি যে কেমেৰাত দেখুৱাম যে জুবিন আছিলে গছ ভাল পোৱা মানুহ, প্ৰকৃতি ভাল পোৱা মানুহ। আৰু সেই অনুসৰি এইটো ৰিজাৰ্ভ ফৰেষ্ট এৰিয়া আৰু এই ফৰেষ্ট এৰিয়াৰ সেই গছৰ পৰিৱেশৰ মাজতে জুবিনক নিগাজিকৈ স্থায়ীভাৱে শুই থকাৰ বা স্থায়ীভাৱে ইয়াতে থকাৰ ব্যৱস্থা কৰি দিয়া হ'ব। আমি এই অঞ্চলৰ বিভিন্ন ব্যক্তিৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে জুবিন গাৰ্গৰ দৰে মহান শিল্পীগৰাকীৰ সমাধিস্থল তেওঁলোকৰ কাষত পাই তেওঁলোক কিমান আচলতে আনন্দিত, কি এই কথা আমি জানিবলৈ প্ৰয়াস কৰিম। এইখিনিতে আমি ক'ব লাগিব যে জুবিন গাৰ্গ আচলতে কি কাৰণত ইমান মানুহ ওলাই আহিছে, কিয় ইমান জনসমুদ্ৰ হৈছে, জনতাৰ জুবিনত পৰিণত হৈছে, তাৰ কাৰণ এটাই, কাৰণ জুবিন কেৱল গায়ক নাছিলে, তেওঁ কণ্ঠশিল্পীৰ সমান্তৰালভাৱে এজন ভাল মানুহ হ'বলৈ যিবোৰ গুণৰ প্ৰয়োজন, এজন মানুহক কি কাৰণে তেওঁৰ মৃত্যুৰ পাছত মানুহে মিছ কৰে, কি কাৰণে তেওঁক অভাৱ অনুভৱ কৰে, সেই কাৰণবিলাকৰ অধিকাৰী আছিল জুবিন গাৰ্গ। কাৰণ তেওঁ মানুহক সহায় কৰিছিল, তেওঁ মানুহৰ যিটো ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰা, এই ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰাৰ যিটো বৃত্ত, সেই বৃত্তৰ পৰিসীমাৰ পৰা ওপৰলৈকে গৈ ঊৰ্ধলৈকে গৈ তেওঁ মানুহক সহায় কৰিছিলে।